তীব্ৰতৰ হ'ব উচ্ছেদ অভিযান বৰ্তমান চৰকাৰৰ দৃষ্টি গোলাঘাট জিলাত গোলাঘাটৰ ক'ত ক'ত চলিব উচ্ছেদ গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তনৰ আশংকা দূৰ কৰিবলৈ তৎপৰ হৈছে চৰকাৰ গোলাঘাট জিলালৈ হোৱা আন্তঃজিলা প্ৰৱৰ্জনে ভয়াৱহ ৰূপ লৈছে উৰিয়ামঘাটৰ বনভূমিত বংগমূলীয় ধৰ্মীয় সংখ্যালঘুৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন সেই ভূমি ত্যাগ কৰিবলৈ বেদখলকাৰীক প্ৰশাসনৰ জাননী পাই একাংশ লোকে নিজেই ঘৰ দুৱাৰ ভাঙি আঁতৰি গৈছে কিন্তু এই সকলৰ মাজৰ 12টা পৰিয়াল প্ৰৱেশ কৰিব বিচাৰিছিল নাওজানৰ কৈৰি গাঁৱত পৰিয়ালকেইটাক আটক কৰে নাওজান আৰক্ষীয়ে নামনি আৰু মধ্য অসমৰ পাছত উজনি অসমত বংগমূলীয় ধৰ্মীয় সংখ্যালঘু বেদখলকাৰীৰ বিৰুদ্ধে চলাব উচ্ছেদক লৈ চৰকাৰৰ কঠোৰ স্থিতি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে অসমীয়াৰ প্ৰতি টুকুৰা মাটি বেদখলমুক্ত কৰিম যে প্ৰতি টুকুৰা অসমীয়াৰ মাটি আমি সন্দেহযুক্ত বাংলাদেশৰ পৰা মুক্ত কৰিম কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰম কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰ নত কৰিম মই তেওঁলোকক শুনাব খুজিছো অসম আন্দোলনৰ 900 গৰাকী শহীদৰ মৃত্যুৰ হিচাপ নোলোৱালৈকে আমি ক্ষান্ত নহওঁ আমি আমাৰ লক্ষ্য সাধনৰ বাবে আমি আগুৱাই যাম আৰু আমি আমাৰ লক্ষ্যত উপনীত হ'ম পৰ্যায়ক্ৰমে চৰকাৰে এটা অঞ্চলত উচ্ছেদ কৰিব সেই কথাও ক'লে মুখ্যমন্ত্ৰীয়ে এভিকশনটো এনেকুৱা নহয় যে ইয়াক এটা ডেট দিম চকুটো আছে কিন্তু মেচিউৰড হওঁতে এটাৰ পিছত এটা সময় লাগে এতিয়া আমাৰ চকুটো গোলাঘাট জিলাত আছে কেৱল উৰিয়ামঘাটতে নহয় গোলাঘাট জিলাৰ আন ঠাইতো বংগমূলীয় ধৰ্মীয় সংখ্যালঘুৰ আগ্ৰাসন হৈছে গোলাঘাট জিলাত বংগমূলীয় ধৰ্মীয় সংখ্যালঘুৰ বেদখলৰ আন এক কাহিনী আছে নেঘেৰি বিল গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰাপানীত নেঘেৰি বিল আছিল মিচিং বসতি প্ৰধান গাঁও কিন্তু সেই নেঘেৰি বিল এতিয়া মিচিং বসতি প্ৰধান গাঁও নহয় বংগমূলীয় ধৰ্মীয় সংখ্যালঘু গাঁৱলৈ ৰূপান্তৰিত হ'ল নেঘেৰি বিলত বংগমূলীয় ধৰ্মীয় সংখ্যালঘুৱে কেতিয়াৰ পৰা বেদখল আৰম্ভ কৰিলে নেঘেৰি বিলত কেনেকৈ বৃদ্ধি হ'ল বেদখলকাৰীৰ সংখ্যা উভতি চালে দেখা যায় নেঘেৰি বিল মিচিং বসতি প্ৰধান গাঁও আছিল গাঁওখনলৈ এঘৰ দুঘৰকৈ বংগমূলীয় ধৰ্মীয় সংখ্যালঘু আহিল সংখ্যালঘু লোকসকলে মিচিং লোকসকলৰ ওপৰত আৰম্ভ কৰিলে অত্যাচাৰ 2005 চনৰ বহাগ বিহুত ঘটিছিল এক ঘটনা নেঘেৰি বিলৰ মিচিং হুচৰি দল এটাৰ লগত কাজিয়া লাগে সংখ্যালঘু লোকৰ গোলাঘাট বিজেপিয়ে এই ক্ষেত্ৰত প্ৰশাসনক ব্যৱস্থা ল'বলৈ দাবী জনাইছিল বেদখলকাৰী সংখ্যালঘুক বহিষ্কাৰৰ দাবীত প্ৰতিবাদ কৰে বিজেপিয়ে 2005 চনৰ 9 জুনত মেৰাপানীত চলো কাৰ্যসূচী লৈছিল বিজেপিয়ে মেৰাপানী চলোৰ নেতৃত্ব দিছিল বিজয়া চক্ৰৱৰ্তীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত বহু লোক সমবেত হৈছিল প্ৰশাসনে বাধা দিয়ে প্ৰতিবাদকাৰী এতিয়া নেঘেৰি বিল সম্পূৰ্ণ সলনি হ'ল মেৰাপানী গাঁও পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ড বংগমূলীয় ধৰ্মীয় সংখ্যালঘুৰ পৰিয়াল এতিয়া 204টা বংগমূলীয় ধৰ্মীয় সংখ্যালঘুৰ জনসংখ্যা 1200 ধৰ্মীয় সংখ্যালঘুৰ ভোটাৰ 700 বৰ্তমান গাঁওখনত 60টা মিচিং পৰিয়াল আছে জনগোষ্ঠীটোৰ ভোটাৰ 295 গৰাকী নেঘেৰি বিলৰ বংগমূলীয় ধৰ্মীয় সংখ্যালঘুসকল নগাঁও আৰু মৰিগাঁও জিলাৰ পৰা অহা এতিয়া নেঘেৰি বিলত জৰীপ কৰিছে প্ৰশাসনে শীঘ্ৰেই নেঘেৰি বিলত উচ্ছেদ কৰিবলৈ দাবী উঠিছে গোলাঘাটত উৰিয়ামঘাটৰ পিছত নেঘেৰি বিলৰ পৰিস্থিতিয়ে প্ৰতিফলিত কৰিছে গোলাঘাট জিলাত বংগমূলীয় ধৰ্মীয় সংখ্যালঘুৰ বেদখল তথা আগ্ৰাসন মেৰাপানীৰ পৰা ৱাহিদুৰ ৰহমান আৰু সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকাৰ সহযোগত ভাস্কৰজ্যোতি বৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা